নমস্কাৰ পলিটিক্যাল বাৰ্তালৈ স্বাগতম জনাইছোঁ আৰু ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ। ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। 2 মে আৰু 7 মেত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এই মুহূৰ্তত আমি পঞ্চায়ত নিৰ্বাচনৰ 18 নং পালহাজি জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী হাছান আলীৰ সৈতে আমি সংযুক্ত হ'ম। তেখেতৰ সৈতে আমি তেখেতৰ মনৰ বতৰা আপোনালোকক প্ৰদান কৰাৰ উদ্দেশ্যে মই তেখেতৰ সৈতে সংযুক্ত হ'ম। হাছান আলী ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, হাছান আলী ডাঙৰীয়া, আপুনি যিহেতু 18 নং পালহাজি জিলা পৰিষদৰ বিজেপি দলৰ চৰ্চিত প্ৰাৰ্থী ৰূপে আপোনাৰ নামটো চৰ্চিত হৈ আছে। মোৰ প্ৰথমটো প্ৰশ্ন, আপোনাক ৰাইজে কিয় ভোট দিব? চাওক, এতিয়া স্বাধীনতাৰ পিছৰ পৰা গোটেই ধৰ্মীয় সংখ্যালঘু এলেকাবিলাকত কংগ্ৰেছে যিদৰে অপশাসন বুলিয়ে ক'ব লাগিব, যিদৰে শাসনৰ নামত তেওঁলোকে যি দুৰ্নীতি কৰিলে, গতিকে এইবাৰ সংখ্যালঘু ৰাইজে বুজি পাইছে যে উন্নয়নৰ লগত অসমত যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়নৰ বতাহ বৈ আছে, উন্নয়নৰ যি চৰকাৰ চলি আছে, সেই চৰকাৰৰ লগত থাকিব বুলি ইতিমধ্যে ৰাইজে ভোট দিব বুলি আশ্বাস প্ৰদান কৰিছে। হয়, সংখ্যালঘু ৰাইজে বিজেপি দলক ভোট দিব বুলি আপুনি আশাবাদী নে? মই দৃঢ়তাৰে আশাবাদী। এবাৰ সংখ্যালঘু ৰাইজে উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিব। এটা অভিযোগ উত্থাপিত হয় যে সংখ্যালঘু ৰাইজে কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হয় বুলি অভিযোগ উত্থাপিত হয় বা ভিন্ন ধৰণৰ ৰাজনৈতিক ব্যক্তিসকলে উল্লেখ কৰে। আপুনি এই সন্দৰ্ভত কি ক'ব? কথাটো অকণমান ৰিপিটকৈ ক'ব নেকি? হয়, অভিযোগ উত্থাপিত হয় যে সংখ্যালঘু ৰাইজে কংগ্ৰেছক সমৰ্থন কৰে বুলি অভিযোগ উত্থাপিত হয়। আপোনাৰ এই সন্দৰ্ভত আপোনাৰ মতামত? চাওক, আমাৰ ইতিমধ্যে সংখ্যালঘু ৰাইজে এটা বস্তু তেওঁলোকে স্পষ্টতাৰে প্ৰমাণ দেখা পাইছে। আজি বিজেপি চৰকাৰৰ যি সবকা সাথ সবকা বিকাশ নীতিৰ ওপৰত সংখ্যালঘু আৰু সংখ্যাগুৰু বুলি কথা নাই, সকলোৰে লগত সমভাৱে উন্নয়ন কৰিছে। ইতিমধ্যে বিভিন্ন সংখ্যালঘু এলেকাত একদম দৰিদ্ৰ শ্ৰেণীৰ মানুহ, যি দৰিদ্ৰ শ্ৰেণীৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলে বিনা পইচাত কংগ্ৰেছৰ দিনত চাকৰি বাকৰিৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ সুবিধা পোৱা নাছিলে। ইতিমধ্যে অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতসকলে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে যে তেখেতৰ নেতৃত্বত যি চৰকাৰ চলি আছে, সেই চৰকাৰৰ দিনত সংখ্যালঘু ৰাইজে ইতিমধ্যে বিনা পইচাত এনেকুৱা দুখীয়া নিচলা ঠেলাৱালা ৰিক্সাৱালাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হৈছে। বিভিন্ন ক্ষেত্ৰত তেনেকুৱা ধৰণৰ সুবিধা তেখেতসকলে লাভ কৰিছে। গতিকে এইবাৰ তেখেতসকলে মাৰ বান্ধি থিয় দিছে যে এইবাৰ সংখ্যালঘু ৰাইজ বিজেপিৰ লগত থাকিব আৰু পালহাজি জিলা পৰিষদ ৰাইজ মোক বিজেপিত পদুম ফুল ফুলাব বুলি মোৰ দৃঢ় বিশ্বাস। আপোনাৰ যিগৰাকী আপোনাৰ বিপৰীত যিগৰাকী প্ৰাৰ্থী থাকিব, তেখেতৰ প্ৰতি আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? চাওক, প্ৰথম কথা হ'ল যোনে প্ৰাৰ্থী নিবিচাৰক কিয়, তেখেতলৈ মই প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতলৈ মই শুভেচ্ছা জনাইছোঁ। কিন্তু তেখেতসকলৰ হাতত কোনো এজেণ্ডা নাই। গতিকে তেখেতসকলে এতিয়া ৰাইজৰ ওচৰত খালি ধৰ্মৰ নামত ৰাজনীতিলৈ তেখেতসকলে ৰাইজৰ ওচৰত যাব। গতিকে মই ভাবোঁ এইবাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজে এই ধৰ্মৰ কথা নুশুনি তেখেতসকলে উন্নয়নৰ স্বাৰ্থত উন্নয়নৰ লগত তেখেতসকলৰ বিবেক বিবেচনা খটাই পেলাই এইবাৰ সংখ্যালঘু এলেকাত বিজেপিৰ পদুম ফুল ফুলাব বুলি মই দৃঢ় বিশ্বাস। ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাঙৰীয়া, আপুনি আমাক এইখিনি সময় প্ৰদান কৰাৰ বাবে। এয়া আছিলে পালহাজি জিলা পৰিষদৰ বিজেপি দলৰ চৰ্চিত প্ৰাৰ্থী হাছান আলী, তেখেতৰ মন্তব্য। তেখেতক কিয় ভোট দিব লাগে এই সম্পৰ্কেও তেখেতে উপস্থাপন কৰিলে। মতামত ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব। নিৰ্বাচনৰ সময়ছোৱাত ৰাইজে মূল নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। এই মুহূৰ্তত মই গিয়াছুদ্দিন আহমেদে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।